নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ সংবাদ বিশিষ্ট সাংবাদিক লেখক বুদ্ধিজীৱী তথা এনকে টিভিৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীৰ সন্মানাৰ্থে অৰ্কিড বৈখ্যাত সমীৰ ৰয় উদ্যোগত ৰোপণ কৰা হয় অৰ্কিড নিউজৰ প্ৰতিবেদন বিশিষ্ট সাংবাদিক লেখক বুদ্ধিজীৱী আৰু এনকে টিভিৰ এডিটৰ ইন চিফ মনোজ কুমাৰ গোস্বামীৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ যোৰহাটত প্ৰকৃতিপ্ৰেমী সমীৰ ৰয়ৰ উদ্যোগত সম্পন্ন হোৱা অৰ্কিড ৰোপণ এই অনুষ্ঠানত মনোজ কুমাৰ গোস্বামীৰ সন্মানাৰ্থে সম্পন্ন হোৱা অৰ্কিড ৰোপণ অনুষ্ঠানত সমীৰ ৰয়ক উৎসাহিত কৰি অনাগত দিনত এই সেউজ যাত্ৰা অব্যাহত ৰখাৰ বাবে শুভকামনা জ্ঞাপন কৰে এসময়ৰ এগৰাকী জনপ্ৰিয় সাংস্কৃতিক সাংবাদিকৰ পৰা এতিয়াৰ এগৰাকী পৰিৱেশ কৰ্মী হিচাপে লগ পাই তেওঁ খুবেই আনন্দিত বুলি প্ৰকাশ কৰে ভাল লাগিল তেওঁ দীৰ্ঘদিন ধৰি মিডিয়াৰ লগতো জড়িত আছিল আৰু সাংস্কৃতিক লেখক হিচাপেও খুব জনপ্ৰিয় আছিল আৰু বৰ্তমান তেওঁ নিজৰ কৰ্তব্যৰ উপৰিও পৰিৱেশ সচেতনতাৰ এটা নতুন ধাৰা আৰম্ভ কৰিছে আৰু বিভিন্ন ঠাইত তেওঁ বিভিন্ন ধৰণৰ অৰ্কিড বিভিন্ন দুষ্প্ৰাপ্য গছ গছনি ৰোপণ কৰি আমাৰ যিটো পৰিৱেশ সচেতনতাৰ এটা নতুন আমাৰ শ্ৰদ্ধাৰ মনোজ কুমাৰ গোস্বামী দেৱে আজি আমাক সেউজক উৎসাহিত কৰিছে আমাৰ অৰ্কিড ৰোপণত তেখেতে সহযোগ কৰিছে আমাক উৎসাহিত কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ সন্মানাৰ্থে আমি আজি 3টা প্ৰজাতিৰ অৰ্কিড ৰোপণ কৰিলোঁ আৰু ইতিমধ্যে আমি তেখেতৰ সন্মানাৰ্থে অৰ্কিড ৰোপণ কৰি আহিছোঁ কিন্তু আজি আমি শাৰীৰিকভাৱে তেখেতক লগ পাইছোঁ এয়া আমাৰ খুবেই পৰম সৌভাগ্য আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এইদৰে আমাক উৎসাহিত কৰি যাব দুআষাৰ অনুভৱ আৰু শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট যোৰহাট।